নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ এপিডিচিএল বিভাগৰ ফালৰ পৰা আপোনালোকক পুনৰ নতুন চাকৰি মুকলি কৰা হৈছে। আপোনালোকক 5000 প্লাছ পদ আপোনালোকক মুকলি কৰা হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ। আৰু এই পদসমূহৰ মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 30,000 পৰা আৰম্ভ হ'ব। কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কেতিয়াৰ পৰা আপোনালোকে এইসমূহ পদৰ অনলাইন আবেদন আৰম্ভ হ'ব। সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ এপিডিচিএল ৰিক্ৰুটমেণ্ট 2024 বুলি উল্লেখ কৰা হৈছে আৰু ইয়াত আপোনালোকে চাব পাৰে নেম অফ ডিপাৰ্টমেণ্ট দিয়া হৈছে আপোনালোকৰ পাৱাৰ ডিপাৰ্টমেণ্ট আছাম বুলি। আৰু আপোনালোকৰ কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ পোষ্ট মুকলি কৰা হ'ব এছিষ্টেণ্ট একাউণ্টেণ্ট, ফিল্ড এছিষ্টেণ্ট, লাইট ভেহিকেল ড্ৰাইভাৰ আৰু সহায়িকাৰ পদ আপোনালোকক মুকলি কৰা হ'ব। আৰু টোটেল ভেকেঞ্চি থাকিব আপোনালোকৰ 5000 প্লাছ টোটেল ভেকেঞ্চি মুকলি কৰা হ'ব আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 38 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকক দিয়া হ'ব। আপোনালোকে SC ST সকলৰ বাবে 5 বছৰ, OBCৰ কাৰণে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সন দিয়া হ'ব। আপোনালোকে চাব পাৰে এছিষ্টেণ্ট একাউণ্টেণ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু ফিল্ড এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিবোৰ আপোনালোকৰ ড্ৰাইভাৰ আৰু আপোনালোকৰ সহায়িকাৰ পদ মুকলি কৰা হ'ব, এইসমূহ পদৰ বাবে আপোনালোকে 10 পাছ লগতে আপোনালোকৰ ITI থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিবোৰ আপোনালোকৰ গ্ৰেড 4ৰ পদ থাকিব, এই পদসমূহৰ বাবে মাথো আপোনালোকে 8 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ অনলাইন আবেদন কেতিয়াৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব আপোনালোকে চাব পাৰে। কেতিয়া আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন আপোনালোকক প্ৰকাশ কৰা হ'ব। আপোনালোকৰ নটিফিকেশ্যন মুকলি কৰা হ'ব আপোনালোকৰ জুলাই মাহৰ শেষৰ ফালে আপোনালোকৰ নটিফিকেশ্যন মুকলি কৰা হ'ব। আৰু অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনালোকৰ জুলাই লাষ্ট উইকৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ যাব। আৰু লাষ্ট ডেট থাকিব আপোনালোকৰ আগষ্ট মাহলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।